নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বিকাশ সেশন ক্ৰিয়েশ্যনলৈ। তো প্ৰথমতে আপোনালোকে 2023 চনতে যিসকলে অমৃত বৃক্ষ আন্দোলনৰ গছপুলিৰ ফটো আপলোড কৰিছে, আকৌ আমাৰ ৰিনিউ অপশ্যন আহিছে। এই ৰিনিউ অপশ্যনটো আপোনালোকে ৰিনিউ কৰাৰ পিছতে আপোনালোকৰ আকৌ আপোনাৰ যিটো ফটো আছে, গছপুলিৰ যিটো ফটো আছে, এইটো আপলোড দিব লাগিব। তো এইটো কেনেকৈ দিব এইটো ভিডিঅ' মই সবিশেষ জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। লগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দি লগতে বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। প্ৰথমতে আপোনালোকে অমৃত বৃক্ষ আন্দোলন গুগল প্লে ষ্ট'ৰৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰাৰ পিছতে আপোনালোকে ইয়াতে লগইন হৈ ল'ব। প্ৰথমতে এপটো অপেন কৰি ল'ব। অপেন কৰাৰ পিছত ইয়াতে তিনি ধৰণৰ অপশ্যন আছে। ইয়াতে আছে হোম, ইয়াতে আছে ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত ইয়াতে আছে লগইন। তো আপোনালোকে লগইন কৰি ল'ব। যিহেতু আগতীয়াকৈ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আছে, এই ৰেজিষ্ট্ৰেশ্যনৰ আপোনালোকে লগইন কৰি ল'ব। আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়তে যিটো মোবাইল দি ৰেজিষ্ট্ৰেশ্যন কৰে সেই মোবাইলটো ইয়াতে লাগিব। তো প্ৰথমতে আপোনালোকে ইয়াতে মোবাইল নাম্বাৰটো বহুৱাই দিব। তাৰপিছতে ইয়াতে মোবাইল নম্বৰটো বহুৱাই দিয়াৰ পিছতে তাৰপিছতে আপোনালোকে গেট OTPত ক্লিক কৰিব আৰু ক্লিক কৰি দিয়াৰ পিছতে ইয়াতে OTPটো এণ্টাৰ কৰি দিব। আৰু এণ্টাৰ কৰি দিয়াৰ পিছতে ইয়াতে কেপচাটো ফিলআপ কৰি দিব আৰু কেপচাটো ফিলআপ কৰি দিয়াৰ পিছতে ইয়াতে লগইন অপশ্যনত ক্লিক কৰি দিব। আৰু লগইন অপশ্যনত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যিটো এণ্টাৰফেচটো আহিছে, ইয়াতে অহাৰ পিছতে আপোনালোকে ইয়াতে দুটা ধৰণৰ অপশ্যন পাইছে। এটা হৈছে ফটো আপলোড আৰু এটা হৈছে ডিলিট অপশ্যন। তো আপোনালোকে যদি ফটো আপলোড কৰিব যিহেতু, তো আপোনালোকে ইয়াতে ফটো আপলোড বুলি অপশ্যনত ক্লিক কৰি দিব। তো আমাৰ নেক্সট পেজখন খোল খালে আৰু খোল খোৱাৰ পিছতে ইয়াতে চাব পাৰিব যে আপলোড প্লান, তাৰপিছতে দি আছে চিলেক্ট প্লান, তাৰপিছতে অপেন কেমেৰা, তাৰপিছতে আছে অপেন গেলাৰী, তাৰপিছতে আপলোড। তো মই ডেমো দেখুৱাই দিয়াৰ কাৰণে মই এটা যিকোনো ধৰণৰ এটা প্লান সিলেক্ট কৰিলোঁ আৰু সিলেক্ট কৰি দিয়াৰ পিছতে অপেন কেমেৰা। তো অপেন কেমেৰাৰ দ্বাৰা আপোনালোকৰ যিটো গছপুলি ৰুইছে সেই গছপুলিটো আপোনালোকে ডাইৰেক্ট ফটোটো মাৰিব পাৰিব। তো ফটোটো মৰাৰ পিছতে আপোনালোকে যিটো ৰাইট চিন আছে ইয়াতে ক্লিক কৰি দিব আৰু ক্ৰপ যিটো আছে আপোনালোকে ফটোটো প্ৰপাৰ কৰি ল'ব। প্ৰপাৰ কৰি লোৱাৰ পিছতে আপোনালোকে ক্ৰপ যিটো অপশ্যন আছে এইটোত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ যিটো ফটোখন আমাৰ আহি গৈছে। আহি যোৱাৰ পিছতে ইয়াতে যিটো আপলোড যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰি দিলে আমাৰ ফটোখন আপলোড হৈ যাব। তো মই এইটো ডেমো দেখুৱাই দিয়াৰ কাৰণে এইটো মই ফটো মাৰিলোঁ। তো এইটো ডিলিট কৰি দিলোঁ আৰু ডিলিট কৰি দিয়াৰ পিছতে আপোনাৰ অপেন গেলাৰী, তো অপেন গেলাৰীত আপোনালোকে ক্লিক কৰি দিব। অপেন গেলাৰীত ক্লিক কৰি দিয়াৰ লগে লগে অপেন গেলাৰী হৈ গ'ল আৰু হৈ যোৱাৰ পিছতে আপোনালোকে এইটো ফটো যিখন আছে এইটো অলপ ক্ৰপ কৰি ল'ব আৰু ক্ৰপ কৰি লোৱাৰ পিছতে ইয়াতে ক্ৰপ অপশ্যনত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ এটা যে ইমেজ ইৰৰ আহিছে। তো এইটো ইমেজ ইৰৰ যিটো আহিছে এইটো কেনেকৈ আপোনালোকে সলভ কৰিব এইটো মই সবিশেষ জনাই আছোঁ। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিলোঁ। অপেন গেলাৰীৰ দ্বাৰা আপোনালোকে ইমেজ যিটো ইৰৰ আহিছে এইটো প্ৰথমতে আপোনালোকে গুগল প্লে ষ্ট'ৰত যাব। গুগল প্লে ষ্ট'ৰত যাব আৰু প্লে ষ্ট'ৰ যোৱাৰ পিছতে আপোনালোকে GPS কেমেৰা যিটো আছে এইটো সাৰ্চ কৰি দিব আৰু সাৰ্চ কৰি দিয়াৰ পিছতে ইয়াতে বহুত ধৰণৰ GPS কেমেৰা ইয়াতে আহিছে। আপোনাৰ যিটো GPS কেমেৰা আছে এইটো আপোনালোকে ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰাৰ পিছতে আপোনালোকে এইটো অপেন কৰি ল'ব আৰু অপেন কৰি লোৱাৰ পিছতে আপোনালোকে গছপুলি যিখন ঠাইত ৰৈছে বা আপোনাৰ যিখন ফটো লাগে সেই ফটোখন আপোনালোকে GPS কেমেৰা অন কৰি দিয়াৰ পিছতে আপোনালোকে এইটো ফটো মাৰিব আৰু ফটো মাৰাৰ পিছতে তাত তলফালে চাব আপোনালোকে লেটিটিউড লংটিটিউড আৰু আপোনাৰ এৰিয়া যিখন আছে এই এৰিয়াখন ইয়াতে তাত শ্ব' হৈছে আপোনালোকে চাব পাৰিব। অপেন গেলাৰীত আহিব। অপেন গেলাৰীত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে মই GPS কেমেৰা দি ফটো মাৰা আছে এইটো এটা আপোনালোকে ডেমোই দেখুৱাই দি আছোঁ। আপোনালোকৰ অলপ আগতে যিটো ইৰৰ আছিল ইয়াতে GPS কেমেৰা দি ফটো উঠাৰ পিছতে এইটো ইৰৰ নহ'ব। তো আপোনালোকৰ যিটো আছে আপোনাৰ এৰিয়াটো শ্ব' হৈছে আৰু GPS কেমেৰা যিটো তলফালে আপোনালোকে ইয়াতে চাব পাৰিব যে আপোনাৰ এৰিয়াটো আহিছে আৰু লেটিটিউড লংটিটিউডটো আহিছে। এইটো প্ৰপাৰ আপোনালোকে এইটো কেপচাৰ কৰি ল'ব। ক্ৰপ যিটো আছে আপোনালোকে এইটো কেপচাৰ কৰি ল'ব আৰু কেপচাৰ কৰাৰ পিছতে আপোনাৰ ক্ৰপ কৰি দিব আৰু ক্ৰপ কৰি দিয়াৰ লগে লগে মোৰ ফটো যিখন আছে এইখন আপলোড লৈ ল'লে। তো ইয়াতে আপলোড যিটো অপশ্যন আছে ইয়াতে মই এতিয়া আপলোড দিলে মোৰ এই ফটোখন আপলোড হৈ যাব। তো এইটোৱে আছিল সৰু এটা ইনফৰমেশ্যন। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।